হেল্ল' গাইজ, সকলোকে নমস্কাৰ জনাইছোঁ পুনৰ আকৌ এটি মোৰ নতুন এটি ব্লগলৈ। আপোনালোকে গম পাইছে যে থাম্বনেইলটো চাই পিনি মই কি ওপৰত ভিডিঅ' আজি বনাম। গতিকে আজি আপোনালোকক মই ফুল ডিটেইলছ এইখিনি ক'ব বিচাৰিছোঁ যে কাৰ্টন মাৰ্ক এইবছৰ কেনেকৈ যাব বা কেনেকৈ কম যাব, বা কিছুমান ইউটিউবাৰ কৈ আছে যে কাৰ্টন মাৰ্ক কম যাব আৰু কিছুমান কৈ আছে বেছিকৈ যাব বা 54 পোৱাকেইটাই পাব। এনেকুৱা কিছুমান ইউটিউবাৰ বনাই আছে, কিন্তু ইমান আপোনালোকে মনত ভাবিব নালাগে যে 54 পোৱাকেইটাই চাকৰি পাব বা 50 পোৱাকেইটাই চাকৰি নাপাব বা কাৰ্টপত নাহিব। এইটো কথা কেতিয়াও ভাবিব নালাগে। আপোনালোকে চাওক, 2022 চনত যিসকল নম্বৰ 52 বা 52.94 পৰা যিসকল নম্বৰ পাইছে সেইসকলৰ কাৰ্টন মাৰ্ক আহিছে। কাৰণ যোৱা বছৰ 2200 পোষ্টতে ইমানতে কাৰ্টন মাৰ্ক আহিছে। আৰু ইয়াতে আপোনালোকে চাওক, অকল ইউবিতে এতিয়া 2300 পোষ্ট আছে। এই 2300 পোষ্টত কেনেকৈ পঢ়িব লাগিব বা কেনেকৈ কাট অফ যাব, এইটো আপোনালোকে চিন্তা কৰি চাওক। কাৰণ বিতে যদি 2300 পোষ্ট আছে, যোৱা বছৰ বি ইউবি মিলাই কিমান আছিলে? 2200 পোষ্ট আছিলে। এই 2200 পোষ্টত যদি 52.95 পৰা যদি আহে, তেতিয়াহ'লে এইটো পোষ্টটো আপোনালোকে চাওক দুগুণ বেছি হয় নহয়? এইটো কাৰণে ভাবিব লাগে আপোনালোকে। যিসকল ইউটিউবাৰ বনাই আছে যে কাৰ্টন মাৰ্ক কমকৈ যাব বা বেছিকৈ যাব, বা বহুতখিনি ইউটিউবাৰ কৈ আছে বেছিকৈ যাব বুলি, কিন্তু ইমান কাৰ্টন মাৰ্ক নাযায় মই জনামতে। গতিকে 50 পৰা আহিব, 50 এবভকেইটা আহি যাব মোৰ মতে। 49টো কিছুমান ডিষ্ট্ৰিক্টত আহি যাব, কিন্তু আটাইতকৈ হাইষ্ট কাৰ্টন মাৰ্ক যায় বাক্সা জিলাত, আৰু ছেকেণ্ডতো আহে বা লখিমপুৰতো এনেকৈ আহে। কিন্তু লখিমপুৰত এইবাৰ কাৰ্টন মাৰ্কটো যিমান কমকৈ আহিব লাগিছিল, কিন্তু ইমান কমকৈ এইবাৰ নাহে। কাৰণ এইবছৰ লখিমপুৰত যিসকল ল'ৰা আছে 54 পোৱা, 52 পোৱা বহুতখিনি আছে। হ'লেও যিমান 54 পাইছে ইমান পোৱা নাই। কিন্তু 54 পোৱাকেইটা জেনেৰেল পোষ্টত আহি যাব। আৰু যিসকল কাষ্ট, নিজৰ কাষ্ট বা STP, STs, OBC, OBC এইবিলাকৰ 50 পোৱা আহিব, মাষ্ট বি 50 পোৱা আহিব মোৰ মতে। কাৰণ ইমানখিনি নম্বৰ পোৱা নাই, আৰু নম্বৰ পোৱাকেইটা জেনেৰেলত সোমাই যাব। এইটো কাৰণে আপোনালোকে ভাবিব নালাগে যে মই 51 পাইছোঁ বা 50 পাইছোঁ, 49 পাইছোঁ, মই নপঢ়োঁ, মোৰ কাট অফ নাহিব। এইবিলাক কেতিয়াও ভাবিব নালাগে। সেইটো কাৰণে সকলোৱে পঢ়িব লাগে। কাৰণ 51ৰ পৰা বা 50ৰ পৰা মাষ্ট বি অহাটো আহিব মোৰ মতে। আৰু যিসকলে এতিয়া এইবিলাক ভাবি আছে, এইবিলাক মাত্ৰাৰ পৰা একেবাৰে আঁতৰাব লাগে। গতিকে 52, 51 বা 50 এইকেইটা বহুত নম্বৰ নাজানো। আপোনালোকে এইটো পাৰ্চেণ্টেজৰ ৱাইজতো এইটো 80 ওপৰলৈকে যায়। 82, 84, 52বিলাকতো 88, 87লৈকে যায় পাৰ্চেণ্টেজ ৱাইজত। গতিকে যোৱা বছৰটো 75, 74 পৰাই আহিছে। গতিকে এই বছৰ বহুত পাৰ্চেণ্টেজ। এইটো কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে, পঢ়ি থাকক আৰু ভাল নম্বৰ যিসকল পাইছে আৰু পঢ়ি থাকক। আৰু মই 52 পাইছোঁ, 52.58 পাইছোঁ। মই এতিয়া পঢ়ি আছোঁ, আৰু অকলে পঢ়ি থাকক আৰু চিন্তা কৰিব নালাগে। এইবাৰ কাৰ্টন মাৰ্ক লখিমপুৰত মাষ্ট বি 50ৰ পৰা আহিব মোৰ মতে, 50ৰ পৰা। গতিকে যিসকল 50 পাইছে বা 52, 55, 54 পৰা বেছি পোৱা নাই। আমাৰ গাঁৱত পাইছে 54 পোৱা। কিমান পাইছে? 9জনে 54 পাইছে আমাৰ গাঁৱত। আমাৰ গাঁৱত বহুতখিনি মানুহ আছে। ইয়াত আমাৰ পুপিয়ালা গ্ৰাম পঞ্চায়তৰ আমাৰ বহুতখিনি মানুহ আছে, বহুতখিনি ল'ৰা ছোৱালী আছে আমাৰ গাঁৱত। সেইটো কাৰণে আমাৰ গাঁৱত যিকেইটা আছে ওচৰত, এইবিলাকৰ পৰা অকল 54 পোৱা এটা দুটা ওলাইছে, এটাকৈ আহিছে। অকল আমাৰ গাঁৱত 54 পোৱা 9জন আছে। গতিকে 52 পোৱা আছে, 50 পোৱা আছে। গতিকে পঢ়ি থাকক সকলোৱে, আৰু ভাল নম্বৰ উঠাওক। আৰু ফিজিকেলত যিকেইটা 50 পাইছে আৰু ৰিটেনত তাতকৈ বেছি নম্বৰ পাম বুলি আপোনালোকে বহি থাকক, আৰু চিন্তা কৰিব নালাগে। আমি পঢ়ি আছোঁ, আৰু নেক্সট অহা 25 চনত ফৰেষ্টৰ আহি আছে, আৰু তাৰ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকক। আৰু বৰ্তমান কামাণ্ডো আছে, কামাণ্ডোৰ কাৰণে আপোনালোকে চেষ্টা কৰি থাকক। তাৰ কাৰণে আপোনালোকক মই নমস্কাৰ জনাইছোঁ। আৰু সকলোৱে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু
কাট অফ মাৰ্কৰ কাৰণে আপোনাক ইমান টেনশ্যন মাৰিব নালাগে। কাট অফ মাৰ্ক 50ৰ পৰা মাছ বি আহিবই মোৰ মতে। গতিকে আপোনালোকে পঢ়ি থাকক আৰু ভাল নম্বৰ উঠাওক, এইবছৰ চাকৰি লওক, এইটোৱে মই আশা কৰোঁ সকলোকে।